এইকেইদিন বিকি কি হ'ল তাক মই লগেই পোৱা নাই। সি মোক ফোন এটাও কৰা নাই আৰু মই কৰিলেও সি ফোন নধৰে। তাৰ বাৰু কিবা বেমাৰ চেমাৰ হৈছে নেকি বাৰু? মই তাক এবাৰ তাৰ ঘৰলৈ গৈ খবৰ লৈ আহিবগৈ লাগিব। বিকি আকৌ কেনেবাকৈ মোৰ পৰা আঁতৰিব বিচাৰিছে নেকি? তেনেকুৱা কৰিলে বৰ ডাঙৰ কথা হ'ব। মই ঘৰৰ মানুহক তাৰ কথা কৈছোঁ, তাৰ লগত বিয়া হোৱা সপোন দেখিছোঁ। এতিয়া যদি সি মোৰ পৰা আঁতৰি যায় বৰ লাজৰ কথা হ'ব। আৰু মই জানো তাক এৰি থাকিব পাৰিম? এনেকৈ কথা ভাবি থাকিলে নহ'ব। মই তাৰ ঘৰৰ পৰা এবাৰ আহোঁগৈ। ঘৰত কোনোৱে নাই নেকি বাৰু? কাৰো দেখোন মাত বোলেই নাই। কোন বাৰু আপুনি? তুমি যে মূৰত কাপোৰ মাৰিয়াই আছা, এইখন কি মুছলমান মানুহৰ ঘৰ নেকি? হয়, আপুনি কোন আৰু কাক বিচাৰিছেনো? তুমি মোক চিনি নাপাবা। বিকি ইয়াতে থাকে নেকি? হয়, বিকি মোৰ দাদা হয়। আপুনি মোৰ দাদাক চিনি পায় নেকি? কি কথা কৈছা তুমি? বিকি তোমাৰ দাদা? তাৰমানে বিকি মুছলিম? অঁ, দাদা মুছলমান। আৰু দাদা মুছলমান বুলি জানি আপুনি ইমান আচৰিত হৈ উঠিছে যে? আচলতে মই এজনী হিন্দু ছোৱালী। মই ইয়ালৈ বিকিক বিচাৰি আহিছিলোঁ। বিকিৰ লগত মোৰ বহুত দিনৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু মই তাক ইমান বছৰ ভাল পোৱাৰ পিছতো সি মোক এবাৰো নজনালে সি যে এজন মুছলিম সম্প্ৰদায়ৰ ল'ৰা। মোৰ দাদা যে মুছলিম এই কথাটো আপুনি কি এবাৰো গম পোৱা নাছিল নেকি? গম পোৱা হ'লেতো মই তাক কেতিয়াও ভালেই নাপালোঁ হয়। আপুনি বাৰু কি ছোৱালী কওকচোন? এটা ল'ৰাক ইমান বছৰ ভাল পাই আছে, তাৰপিছতো সেই ল'ৰাটো মুছলিম নে হিন্দু আপুনি এবাৰো গম নাপালেনে? তোমাৰ দাদাৰ আচাৰ ব্যৱহাৰত অকণো ধৰিবই নোৱাৰে তেওঁ যে এজন মুছলিম সম্প্ৰদায়ৰ মানুহ। মই মঠ মন্দিৰ যলৈকে গৈছোঁ সিও মোৰ লগত তাতেই গৈছে। মই যি কওঁ তাকেই শুনে, যি খাবলৈ দিওঁ তাকেই খায়। এইবোৰ কৰাৰ পিছত মই তেওঁক কেনেকৈ মুছলিম সম্প্ৰদায়ৰ বুলি ভাবিব পাৰোঁ? এতিয়া তোমাৰ দাদা ঘৰত আছেনে নাই? মই তাক বহুত ফোন কৰি আছোঁ, সি মোৰ ফোন ৰিচিভ কৰা নাই। এইকেইদিন তাৰ একো খবৰেই নাই। তাৰ একো খবৰ নোপোৱাৰ কাৰণে মই তাক বিচাৰি তাৰ ঘৰ পালোহি। কিন্তু ইয়ালৈ আহি মই বৰ আচৰিত হৈ গ'লোঁ। এটা ডাঙৰ সত্য কথা জানিলোঁ। সি যদি মুছলমান বুলি জানিলোঁ হয় মই তাক কেতিয়াও ভাল নাপালোঁ হয়। মই বুজিছোঁ বাৰু আপোনাৰ মনৰ দুখটো। আপুনি আহিলে ভালেই কৰিলে বাৰু, কিন্তু অহা অকণমান লেট কৰিলে। দাদা টাউনলৈ গৈছে। আজি তাৰ এটা এক্সাম আছে। আৰু এইকেইটা দিন তাৰ হাতত মোবাইলটো নাই। মোবাইলটো আব্বাই থৈ দিছে। মোবাইলটো পিটিকি থাকিলে সি পঢ়িবলৈ মন নকৰে। সেইকাৰণে চাগে সি আপোনাৰ লগত যোগাযোগ কৰিব পৰা নাই। আপুনি এটা কাম কৰিব নহ'লে, দাদা কাইলৈ ঘৰ পাবহি। আপুনি সি অহাৰ পিছত আহিব নহ'লে। মই আৰু ইয়ালৈ নাহোঁ। সি আহিলে মই ইয়ালৈ অহা বুলি ক'বা আৰু মোক এবাৰ লগ ধৰিবলৈ ক'বা। ঠিক আছে হ'ব, সি আহি পালেই মই ক'ম বাৰু। মই এতিয়া আহিছোঁ দিয়া। আহিছিলহে যায়েনে? বহকচোন, মই চাহ বনাওঁগৈ, চাহ একাপ খাই যাব। নাই নাই নালাগে, মই চাহ নাখাওঁ। খালি তাক এবাৰ মোক সোনকালে লগ কৰিবলৈ ক'বা। ঠিক আছে হ'ব। আব্বা, তুমি মছজিদলৈ যোৱা। অঁ, নামাজৰ সময় হ'ল নহয়। এটা বৰ ডাঙৰ কথা হৈছে আব্বা। ডাঙৰ কথা? কি ডাঙৰ কথা হ'ল আকৌ? ঘৰলৈ ছোৱালী এজনী আহিছিল। ছোৱালী এজনী আহিছিল? আহিছিল আৰু ছোৱালী এজনী আহিল, কি হ'লনো তাতে? ছোৱালীজনী অহাটো ডাঙৰ কথা হোৱা নাই, কিন্তু ছোৱালীজনী কিয় আহিছে এইটোহে ডাঙৰ কথা। কিয় আহিছিল ছোৱালীজনী? তই সুধিছিলি নে? সোধাৰ কাৰণেইটো গম পাইছোঁ। ছোৱালীজনীয়ে দাদাক বিচাৰি আহিছিল। দাদাই হেনো ছোৱালীজনীক ভাল পায়। এইকেইদিন বোলে দাদাৰ লগত একো যোগাযোগ নোহোৱাৰ কাৰণে দাদাৰ খবৰ পোৱা নাই। সেইকাৰণে দাদাৰ খবৰ ল'বলৈ ঘৰ পাইছেহি। কিন্তু সকলোতকৈ এটা ডাঙৰ কথা, ছোৱালীজনী মুছলিম নহয়, ছোৱালীজনী হিন্দু ছোৱালী। কি কথা কৈছ তই? বিকিয়ে লাষ্টত হিন্দু ছোৱালী ভাল পাবলৈহে বাকী থাকিল? অকল সেয়াই নহয়, তোমাৰ ল'ৰাই ছোৱালীজনীৰ পৰা তাৰ নিজৰ পৰিচয় লুকুৱাইছে আৰু ছোৱালীজনীৰ লগত মঠ মন্দিৰে মন্দিৰে ঘূৰি ফুৰিছে। ছোৱালীজনীয়ে গমেই নাপায় বিকি হিন্দু নে মুছলমান। মই কওঁতেহে তাই গম পাইছে। ই আহক ঘৰলৈ, ইয়াক মই ভাল দি আছোঁ। সি এটা মুছলমান ল'ৰা হৈ হিন্দু ছোৱালীৰ প্ৰেমত পৰিছে। প্ৰেমত পৰি সি চব পাহৰি গৈছে, তাৰ নিজৰ পৰিচয় গোপন কৰিছে। চালা বদমাছ, আহক ই ঘৰলৈ। আব্বা, এতিয়া তুমি তাক খং কৰি থাকি লাভ নাই। সি অহাৰ পিছত কি কৰা কৰিবা। তুমি নামাজলৈ ওলাইছিলা নহয়, যোৱা। ই মোৰ সন্মান খেদিব ওলাইছে চাল্লা। মা, তুমি তাইক অকণমান বুজাবা। তাই এজনী ছোৱালী মানুহ, এনেকৈ ঘূৰি ফুৰাটো ভাল কথা নহয় নহয়। মই বুজাবলৈ তাই মোৰ কথাই নুশুনে। ক'ৰবাত থাকিলে মই ফোন কৰিলে ফোনটোকে ৰিচিভ নকৰে। তোমাক মই কিমান কৈছোঁ যে তাইক অকণমান শাসন কৰা। নাই, তুমিও মোৰ কথা নুশুনাই। তুমিতো নুশুনা, তোমাৰ ছোৱালীয়েও নুশুনে। আজিকালি দেশৰ পৰিস্থিতি একেবাৰে ভাল নহয়। এই কথাটো তোমালোকে বুজা জানো? তুমিও নুবুজা, তোমাৰ ছোৱালীয়েও নুবুজে। শুন বাবা, এতিয়া তহঁত ডাঙৰ হলি। এতিয়া কি মই তহঁতৰ লগতে লাগি থাকিম নেকি? তহঁতৰ আৰু গৰু ছাগলী নহয় এৰাল দি থ'বলৈ। তই অকল তাইকে দুখ দি থাকিলে নহয়, তইও কম নহয়। তই ক'ৰবালৈ গ'লে মোক কৈ থৈ যাওঁনে? তই যদি কৈ থৈ গ'লি হয় তাইও কৈ থৈ গ'ল হয়। মা, মই হৈছোঁ ল'ৰা মানুহ, তাই হৈছে ছোৱালী মানুহ। মোৰ লগত তাইক তুলনা নকৰিবা। মই গোটেই ৰাতিটো ঘূৰি ফুৰিলেও কোনো কথা নাই, কিন্তু তাই যদি তেনেকৈ ঘূৰি ফুৰে মানুহে কি বুলি ক'ব? সৌজনী আহিছে। ভণ্টি, ক'লৈ গৈছিলি? চাওঁ এফালে আহচোন। তই এজনী ছোৱালী মানুহ, এনেকৈ অকলে অকলে ঘূৰি নুফুৰিবি। তই ক'ত গৈছিলি বাৰু? বিকিহঁতৰ ঘৰলৈ গৈছিলোঁ। বিকিহঁতৰ ঘৰত? তই আকৌ সিহঁতৰ ঘৰত কিয় যাব লগা হ'ল? এইকেইদিন তাৰ একো খবৰ পোৱা নাছিলোঁ, সেইকাৰণে তাক ঘৰলৈ গ'লোগৈ। তই তাৰ প্ৰেমত ইমান পাগল হৈছনে? তাক তই দুদিন নেদেখোঁতেই তাৰ খবৰ নাপাওঁতে তই তাৰ ঘৰ ওলাইছগৈ। পিছে পালিনে নাই লগ? নাপালোঁ, তাৰ বোলে কিবা এটা পৰীক্ষা আছে, টাউনলৈ গৈছে। মাজনী, তই সেইটো ভাল কাম কৰা নাই নহয়। তই যেনিবা তাক ভাল পালিয়ে,
আমি বাৰু গমেই পালোঁ। সেই বুলিনো তই তাৰ ঘৰলৈ কিয় যাব লাগে কচোন? মানুহে দেখিলে শুনিলে কি বুলি ক'ব? ছোৱালীয়ে হওক বা ল'ৰাই হওক, এটা সময়ত প্ৰেম ভাল পোৱা সকলোৰে হয়, কিন্তু কেতিয়াবা সেই প্ৰেমেতো স্বীকৃতি নাপাবও পাৰে। তোক ইমান বুজাইছোঁ কথাবোৰ, তই কিয় বুজি নাপাৱ বাৰু কচোন? কেনেবাকৈ যদি তোৰ সেই ল'ৰাটোৰ লগত বিয়া নহয়, তোৰ বাৰু বদনাম নহ'বনে? তাক মই ভাল পাইছিলোঁ, আৰু তাৰ কথা মই তোমালোকৰ আগতো সকলো কৈছিলোঁ। তাৰ লগত বিয়া হোৱা সপোনো দেখিছিলোঁ, কিন্তু আজি তাৰ ঘৰলৈ গৈ বহুত ডাঙৰ কথা এটা গম পাই আহিলোঁ মা। ডাঙৰ কথা? কি ডাঙৰ কথা? বিকি হিন্দু নহয়, সি মুছলিম। কি তই তাক ইমান দিন ভাল পোৱাৰ পিছতো গম নাপালিনে সি হিন্দু নে মুছলিম? মা, তোমাৰ ছোৱালীৰ কথা শুনিছানে? মই তাইক কিমান কৈছিলোঁ এটা ল'ৰাৰ বিষয়ে ভালকৈ নজনা নুশুনাকৈ তাক ভাল পোৱাটো ভুল। এতিয়া শুনিছা নহয় তাই কি কৈছে? তুমি কি কৰা কৰা। দাদা, মই তাক ভাল পাওঁতে এদিনো গম পোৱা নাছিলোঁ সি যে মুছলিম ল'ৰা। গম পোৱা হ'লে মই তাক কেতিয়াও ভাল নাপালোঁ হয়। মাজনী শুন, যি হ'বলগীয়া আছিল হ'ল, এতিয়া তই তাৰ কথা পাহৰি যা। হিন্দু আৰু মুছলিম কেতিয়াও এক হ'ব নোৱাৰে। সোনকালে ল'ৰা এটা চাই তোক বিয়াহে দিব লাগিব। মা, হিন্দু আৰু মুছলিম কিয় এক হ'ব নোৱাৰে? বিকিক কাটিলে যি তেজ ওলাব, মোক কাটিলেও সেই একে তেজে ওলাব। মই তাক বহুত ভাল পাওঁ, তাক পাহৰি যোৱাটো মোৰ বাবে সম্ভৱ নহয়। ঐ চালি অসভ্য, কথা ক'বলৈ শিকিছ? হিন্দু আৰু মুছলিম সম্পূৰ্ণ বেলেগ। তই তাৰ প্ৰেমত পৰি জাতি ধৰ্ম চব পাহৰি গ'লি নেকি? আজিৰ পৰা তই কলৈকো যাব নোৱাৰ। মা, আজিৰ পৰা এই ঘৰৰ পৰা বাহিৰ হ'বলৈ নিদিবা। আৰু তই সেই ল'ৰাটোৰ কথা পাহৰি যা। এতিয়াৰ পৰা যদি তোৰ মুখত তাৰ নাম শুনো নহয়, চাবি কিন্তু কথা একেবাৰে ভাল নহ'ব। ইমান দিনে মনে মনে আছিলোঁ, এতিয়া আৰু মনে মনে নাথাকিম। ইয়াৰ পিছতো যদি তই তাৰ লগত কিবা কথা পতা গম পাওঁ নহয়, তোক আমাৰ লগত সম্পৰ্ক নাইকিয়া কৰি দিম। তই য'তেই যেনেকৈ মৰ তেনেকেই মৰিবি। শুন মাজনী, এইবোৰ কথা যদি তোৰ দেউতাই কেনেবাকৈ গম পায় নহয়, তোক যে কি অৱস্থা কৰিব নহয়, মোৰ ভাবিয়ে ভয় লাগিছে। মা, তোমালোকে কথাবোৰ যেনেকৈহে কৈছা যে মই চব জানি শুনিয়ে কৰিছিলোঁ। তই জানি কৰিছিলি নে নাজানি কৰিছিলি সেইবোৰ আমাৰ এতিয়া জনা কোনো প্ৰয়োজন নাই। মুঠতে তই আজিৰ পৰা ঘৰৰ পৰা বাহিৰ নহবি। কি চাই আছ? যা ভিতৰলৈ যা। দেখিছা মা, কিমান ডাঙৰ ভুল এটা হ'বলৈ ওলাইছিল। এতিয়াৰ পৰা তাইৰ ওপৰত তুমি চকু ৰাখিবা, তাইক ঘৰৰ পৰা বাহিৰ হ'বলৈ নিদিবা। মোৰ বহুত চিন্তা লাগিছে বাবা। এতিয়া চিন্তা কৰি থাকি লাভ নাই। যেতিয়া চিন্তা কৰিব লাগিছিল তেতিয়াই নকৰিলা। মুঠতে এতিয়াৰ পৰা তাইক ঘৰৰ পৰা বাহিৰ হ'বলৈ নিদিবা। আব্বা, ভণ্টি, ভণ্টি, ইহঁত নাই নেকি ঘৰত? ক'ত গ'ল বাৰু এইখিনি সময়ত? আব্বা, কিবা খং উঠি আছে নেকি? ভণ্টি, কি হৈছে? তহঁতে বৰ খঙত আছ যে? কিয় খং নুঠিব? তোক পঢ়াই শুনাই এটা ভাল ল'ৰা কৰিম বুলি ভাবিছিলোঁ, কিন্তু তই পঢ়া শুনা কৰি এটা বদমাছ হলি। মই কি কৰিলোঁ আব্বা? তুমি মোৰ ওপৰত ইমান খং কৰিছা যে? ভণ্টি, আব্বাৰ ইমান খং উঠিছে যে? কি হৈছেনো? তই ভাল কাম কৰিছ যে, সেইকাৰণে খং উঠিছে। মইনো কি কৰিলোঁ? তই যে এজনী হিন্দু ছোৱালীক ভাল পাওঁ, সেয়া কি তই ভাল কাম কৰিছ নেকি? কোনে কৈছে তহঁতক? এইবোৰ কথা তহঁতে কেনেকৈ গম পালি? কোনে ক'ব আৰু? ছোৱালীজনী আমাৰ ঘৰলৈ আহিছিল, তাই কৈ থৈ গৈছে। অকল তই তাইক ভাল পাই ভুল কৰা নাই দাদা, তই তাইক তোৰ পৰিচয় লুকুৱাইও ভুল কৰিছ। তই হিন্দু নে মুছলিম এই কথাটো ছোৱালীজনীয়ে নাজানে। তই কম ডাঙৰ ভুল কাম কৰিছনে? মই জানিছোঁ, সেয়া মই ভুল কৰিছোঁ। মই সকলোৰে চকুত এজন অপৰাধী। কিন্তু মই তাইক যেতিয়া প্ৰথম দেখিছিলোঁ, প্ৰথম লগ পাইছিলোঁ, তেতিয়া ময়ো জনা নাছিলোঁ তাই হিন্দু নে মুছলিম। তাইক ভাল পোৱাৰ পিছতহে গম পাইছোঁ তাই এজনী হিন্দু ছোৱালী। কিন্তু মই তাইক বহুত ভাল পাওঁ। মই তাইৰ পৰা কথাবোৰ লুকুৱাইছিলোঁ সঁচা। মই ভাবিছিলোঁ মই মুছলিম বুলি গম পালে তাই মোক ভাল নাপাব, এৰি থৈ যাব। সেই বুলি ভাবিয়ে মই তাইৰ পৰা সকলোবোৰ কথা লুকুৱালোঁ। মই তাইৰ মনত আঘাত দিবলৈ তাইৰ পৰা কথাবোৰ লুকুওৱা নাছিলোঁ। তাই মোক এৰি থৈ যাব বুলিহে মই তাইৰ পৰা কথাবোৰ লুকুৱাইছিলোঁ। তই যদি ছোৱালীজনীক ইমানেই ভাল পাইছিলি, সঁচাই ভাল পাইছিলি, তেনেহ'লে তাইক তই সঁচা কথাবোৰ কৈ দিব লাগিছিল। তাইৰ পৰা কথাবোৰ তই লুকুৱাব নালাগিছিল। সিদিনাখন ছোৱালীজনী আমাৰ ঘৰলৈ আহি যেতিয়া গম পাইছে তই এজন মুছলিম ল'ৰা, তাই গোটেইজনী ৰঙা চিঙা পৰি চকু চলচলীয়া হৈ গৈছে। লাজতে বেচেৰিয়ে কান্দিবও পৰা নাই। তই তাইক সোনকালে লগ কৰ আৰু সঁচা কথাবোৰ কৈ দে। তই ঠিকেই কৈছ ভণ্টি, মই তাইক সোনকালে লগ কৰি সঁচা কথাবোৰ কৈ দিব লাগিব। মই তাইক বহুত ভাল পাওঁ। তাই কিবা এটা বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। আমাৰ জাতি ধৰ্ম নিমিলে যেতিয়া মই তাইক নিজৰ কৰিও ল'ব নোৱাৰিম। মোৰ কাৰণে তাইৰ জীৱনটো ধ্বংস হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। নজনা নুশুনাকৈ ভুলতে যি হৈছিল সেয়া চব পাহৰি যাবলৈ ক'ম, আৰু ময়ো পাহৰি যাম। এতিয়াৰ পৰা তাইও এটা নতুন জীৱন কটাব আৰু ময়ো এটা নতুন জীৱন কটাম। হিন্দু মুছলিম কেতিয়াও এক হ'ব নোৱাৰে, সেই কথাটো ময়ো জানো। কিন্তু কিয় জানো বাৰে বাৰে তাইক মই কথাবোৰ ক'বলৈ লৈও ক'ব নোৱাৰিলোঁ। এতিয়া আৰু ভুল কৰি নাথাকিবি। তই সকলোবোৰ সঁচা কথা ছোৱালীজনীক কৈ দে। তাইৰো জীৱনৰ কথা আছে। কেনেবাকৈ যদি মানুহৰ মুখত ওলাই যায় তাই এজনী হিন্দু ছোৱালী হৈ এটা মুছলিম ল'ৰাক ভাল পাইছিল বুলি, তেনেহ'লে ছোৱালীজনীৰ বদনাম হ'ব। গতিকে তই তাইৰ বদনাম হোৱাটো নিবিচাৰিবি। সোনকালে তই তাইক মুক্তি কৰি দে। মোৰ তাইক লগ কৰি কথাবোৰ ক'বলৈ সাহ নাই। মই তাইক ফোন কৰিয়ে ক'ব লাগিব, আৰু আজিৰ পৰা মই কেতিয়াও তাইৰ সন্মুখলৈ নাযাওঁ।